Hello dear student, কি খবৰ তোমালোকৰ? আজি তোমালোকক মই 2.1 এক্সাৰসাইজ টো তোমালোকক সমাধান কৰি দিলো। এতিয়া বাকি থাকি গল কি 2.2 and 2.3 তোমালোকক সমাধান কৰি দিম। ঠিক আছে, একদম ইজি কে তোমালোকক বুজাই দিম। ঠিক আছে, তে তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা, লগতে তোমালোকে ইন্ট্ৰোডাকচন ভিডিওটো এবাৰ চাই লোৱা। ঠিক আছে, ডেসক্ৰিপচন বক্সত লিংক পাই যাবা, ধুনীয়াকৈ চাই লবা। আৰু ৰিভিজনৰ তোমালোকক মই বহুত ধুনীয়াকৈ প্লেলিষ্ট বনাই পেলাই ধুনীয়াকৈ একদম বুজাই দিবলৈ যত্ন কৰিছো। তোমালোকে সেইখিনি ভিডিও চোৱা। ঠিক আছে, আজি মই 2.2 এক্সাৰসাইজটো গোটেইটো সমাধান কৰি দিম। ঠিক আছে, তোমালোকে সম্পূৰ্ণ ভিডিওটো চোৱা, বুজি পাবাই মানে। ঠিক আছে, তোমালোকক পাঠখিনি কমপ্লিট কৰাৰ পিছত তোমালোকক মই এমসিকিউ প্ৰেক্টিছ কৰাই দিম, মজা মজা এমসিকিউ প্ৰেক্টিছ কৰাই দিম। ঠিক আছে, তেতিয়াহ'লে তোমালোকে চেনেলটোত এক্টিভ থাকিব লাগিব কিন্তু দেই। ঠিক আছে, ভিডিওটো আজি আৰম্ভ কৰোঁ বলা। অনুশীলনী 2.2 ৰ 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ঠিক আছে, একদম ইজি কোৱেশ্চন। ঠিক আছে, 1 নম্বৰটো কি দিছে চোৱা, 1 নম্বৰটো দিছে x² - 2x - 8। এই বহুপদটোৰ আমাক কি দিছে, শূন্য উলিয়াব দিছে। প্ৰথম শূন্য উলিয়াম আৰু তাৰ পিছত শূন্যবোৰ আৰু সহগবোৰৰ মাজত আমাৰ কি কৰিব দিছে, সত্যাপন কৰিব দিছে দেই। এতিয়া শূন্য উলিয়াবলৈ আমি কি কৰিব লাগিব, মনোযোগেৰে চাই যোৱা দেই। কি কৰিম, আমি উৎপাদক বিশ্লেষণ জানোনে? আমি উৎপাদক বিশ্লেষণ জানো, যদিও নাজানা তোমালোকক মই শিকাই দিছো চোৱা। x² - 2x - 8 ইকুৱেল টু 0 দি দিম, যিহেতু মই শূন্য ওলাই আছো। এতিয়া কি কৰিম, মনোযোগেৰে চাই যাবা হা। ইয়াতে x² সহগ কি আছে, প্ৰথম পদৰ যোনটো সহগ আছে সেইটো কি আছে, 1 আছে। 1 পূৰণ পিছৰ সংখ্যা, একদম 3 নম্বৰ পদটো, একদম লাষ্টৰ পদটো কিমান আছে, 8। এই দুটা পূৰণ কৰিবা, কিমান পাবা, 8। 8ক তুমি উৎপাদকত ভাঙি দিয়াচোন, 2 4 গুণ 8, 2 2 4। এতিয়া এই যে উৎপাদক বিলাক যে পালো, যে সেই উৎপাদক কিটাৰে ইয়াতে যি চিন থাকিব, ইয়াতে কি চিন আছে, মাইনাস কৰি মাজৰ যোনটো সংখ্যা থাকিব সেইটো মিলাব লাগে। তে কেনেকৈ মিলাম চোৱা, x² লিখিলো, মাইনাস আছে মই মাইনাস দিলো, 2ৰ জেগাত মই এই যে তিনিওটা আছে নহয়, তিনিওটা উৎপাদক মই ব্যৱহাৰ কৰি পেলাই মাইনাস কৰি মাজৰটো মিলাব লাগে। কেনেকৈ মিলাম, মনোযোগ দিবা। 2 দুগুণে এপিনে 4 হৈ আছে, 4ৰ পৰা এইটো ওপৰৰ 2টো যদি মই বিয়োগ কৰি দিও তেতিয়াহলে 2 পাই যাম। 4ৰ পৰা মই 2 বিয়োগ কৰিলে 2 পাই আছো। মই কি কৰিলো, 4 - 2 কৰিম। ঠিক আছে, লগতে এটা x আছিলে -8 ইকুৱেল টু 0। বুজিব চেষ্টা কৰা, মই এইটো যি টি সংখ্যা বহাই দিব নোৱাৰো, এই দুটা সংখ্যা 4 - 2 কৰিলে 2 পাই আছো। মনোযোগ দিবা দেই, ইয়াতে যি চিন থাকিব সেইটোৱে কৰি পেলাই কিন্তু মাজৰ সংখ্যাটো মিলাব লাগিব। এতিয়া 4 - 2 কৰি পেলাই মই 2 পাই আছো, কিন্তু আমি এই যে পূৰণ ফলটো যিমান পাইছিলো এই দুটা পূৰণ কৰিও সেই সিমানেই পাব লাগিব। তে 4 দুগুণে 8 হৈ আছে নে নাই চোৱা, কথাটো বুজি পাইছা? মানে উৎপাদক এই যে তিনিটা আছে, সেই উৎপাদক তিনিওটা তুমি ব্যৱহাৰ কৰিবই লাগিব। যিমানটা উৎপাদক ওলাব সিমানটা তুমি ব্যৱহাৰ কৰি পেলাই মাজৰ সংখ্যাটো তুমি বহাব লাগিব। ঠিক আছে, বুজি পাইছা? এতিয়া মানে কি কৰিব লাগিব, 2 2 2 পাইছো। তুমি যদি ভাবিছা যে নাই তলৰ দুটা 2 দি পেলাই পূৰণ কৰি পেলাই 4 বনালে হ'ব নেকি, নহয়। তুমি ওপৰৰ দুটা 2 যদি পূৰণ কৰি পেলাই 4 পাইছা, তলৰটো মাইনাস কৰি দিয়াতে 4 - 2 2 পাই আছা, আকৌ 4 দুগুণে এই পূৰণ ফলৰ 8টো হ'ব লাগিব, তেতিয়াহে হ'ব কিন্তু দেই। এতিয়া চোৱা নেক্সট, x² লিখিলো, মাইনাসটো মাইনাসে দিলো, 4 লগত যদি পূৰণ কৰো -4 হৈ যাব। x টো এপিনে আছে পূৰণ হৈ আছে, -4x, কথাটো বুজি পাইছা? -4x হৈ আছে, মাইনাসে প্লাস 2 লগত x টো পূৰণ কৰিলে 2x - 8 ইকুৱেল টু 0। এতিয়া চোৱা, আমাৰ দুটাকে আমি জোৰা পাতি লৈছো। এতিয়া প্ৰথম জোৰাটোৰ পৰা আমি কমন আনিম। কমন চোৱা, ইয়াতো x আছে, ইয়াতো x আছে। তে x যদি মই কমন আনো, ইয়াতে x দুটা আছিলে, এটা x কমন আনিলে এটা x ৰৈ যাব, হয় নে নাই? মাজত মাইনাস চিন আছে, x যেহেতু এটা সিঙ্গল কমন আনিলো, ৰৈ যাব কি 4। কথাটো বুজি পাইছা? ইয়াতে কি চিন আছে, প্লাস চিন, প্লাস বহালো। এই দুটাৰ পৰা কি কমন আহিব, এই দুটাৰ পৰা 2 কমন আহিব। যদি 2 কমন আনো, ইয়াতে কি ৰৈ যাব, x ৰৈ যাব, প্লাসে মাইনাসে মাইনাস। তোমালোকে মনত ৰাখিবা, এই চিনডাল আৰু এই চিনডাল পূৰণ কৰি ইয়াতে বহাবা দেই। এটো পাহৰি নাযাবা যে এই মাইনাসটো ইয়াতে বহাইছো নেকি, এনেকা নহয়।
এই চিনটো আৰু এই চিনটো এই দুটা চিনটো তোমালোকে পূৰণ কৰি পেলাইহে ইয়াতে বহাবা দেই মই এইবিলাক চিনবিলাক তোমালোকক বুজাবলৈ দিছো দেই পৰীক্ষাত দি নিদিবা 8 ৰ পৰা যেতিয়া তুমি 2 কমন আনিবা থাকি যাব 4 তেতিয়া 2 4 গুণ 8 হৈ যাব হয়নে নাই ইকুৱেল টু 0 ঠিক আছে এতিয়া আমি দেখা পাইছো যে x - 4 আমাৰ কি হৈ আছে আমাৰ সেম হৈ আছে যদি সেম হৈ আছে তেতিয়ালে গম পাবা যে অংকটো শুদ্ধ হৈ গৈ আছে x - 4 দুয়োটাতে আছে দেখা পাইছা তে x - 4 তুমি কমন লৈ আহা x - 4 কমন আনিলো ইয়াৰ পৰা যেহেতু x - 4 টো কমন আনিলো ৰৈ যাব x তো ৰৈ যাব x মাজত কি চিন আছে প্লাস x - 4 যেহেতু কমন আনিলো ৰৈ যাব 2 তো 2 ৰৈ গল ইকুৱেল টু 0 সো এতিয়া কি কৰিম সোৱা এতিয়া কি কৰিম x - 4 ইকুৱেল টু 0 দি সাম ইকুৱেল টু 0 কথাটো বুজি পাইছা নাই আচ্ছা a2 পূৰণ a2 ইকুৱেল টু 0 ঠিক আছে সো a2 ইকুৱেল টু এবাৰ 0 দি সাম অর x + 2 ইকুৱেল টু 0 এবাৰ দি পেলাই সাম ঠিক আছে এতিয়া সো x - 4 টো এপিনে লৈ গলে +4 হৈ যাব আৰু x + 2 টো এপিনে গুছি গলে -2 হৈ যাব হয়নে এতিয়া x ৰ মান মই পালো 4 x ৰ মান মই পালো -2 দেখা পাইছা মই x ৰ মান উলালো মানে কি এই বহুপদটোৰ আমি কি পাই গলো আমি শূন্য পালো এতিয়া এই বহুপদটোক মই আলফা বুলি ধৰি লম আলফা ইকুৱেল টু 4 বুলি ধৰি লম আৰু বিটা ইকুৱেল টু মই -2 বুলি ধৰি লম ঠিক আছে মানে আলফা ইকুৱেল টু 4 বুলি ধৰিছো আলফা মানে কি এটো শূন্য আৰু দেই এই বহুপদটো শূন্য বুলি ধৰিছো আৰু বিটা মানে এই শূন্যটোৰে বহুপদ আনটো বহুপদ বুলি আনটো বহুপদৰ শূন্য বুলি ধৰি লৈছো ঠিক আছে এতিয়া আমি শূন্যবোৰৰ কি কৰিব লাগিব সহগবোৰৰ আমি কি কৰিব লাগিব মাজৰ সম্পৰ্কটো আমি চাব লাগিব সো শূন্যবোৰৰ সমষ্টি কি আছিল ফৰ্মুলাটো আছিল -b/a হয়নে নাই এতিয়া শূন্য কেইটা আছে বাৰু শূন্য দুটা তো শূন্য এটা আছিল আলফা ইকুৱেল টু 4 আৰু এটা আছে বিটা -2 হয়নে নাই তে শূন্যবোৰৰ সমষ্টি মানে কি আলফা প্লাস বিটা হয়নে নাই ইকুৱেল টু মই -b/a পাই আছো এটি আলফাৰ মান কিমান আলফাৰ মান হৈছে 4 প্লাস বিটাৰ মান কিমান -2 বহাই দিম এই পিনে -2 মাইনাসে থাকিল b মানে এতিয়া কোনটো হ'ব মনোযোগ দিবা আমাৰ ইয়াতে লিখিছো সোৱা a কি হৈ যাব মনোযোগ দিবা a সদায় x² ৰ লগৰটোহে আমাৰ a হ'ব হয়নে নাই তে x² লগত কি থাকে 1 আছে সো a হৈ যাব আমাৰ 1 b হৈ যাব x ৰ লগৰটো x ৰ লগত কি আছে -2 আছে সো b হৈ যাব -2 আৰু c হৈ যাব ধ্ৰুবক পদটো কি আছে -8 বহাই দিলো এতিয়া b কিমান -2 তো ইয়াতে -2 বহাই দিলো a কিমান a আছে 1 বহাই দিলো এতিয়া এপিনে কৰিলে 4 প্লাস এ মাইনাসে -2 ইকুৱেল টু এপিনে হৈ যাব -এ প্লাস 2/1 হৈ যাব সো এপিনে হৈ যাব 4 ৰ পৰা 2 গলে 2 আৰু এপিনেও 2/1 মানে 2 সো আমাৰ শূন্যবোৰৰ সমষ্টি আমাৰ প্ৰমাণ কৰা হৈ গল সম্পৰ্কটো স্যাটিসফাই কৰিছে মানে লগতে আমি শূন্যবোৰৰ গুণফল ফৰ্মুলা কি আছিল যেহেতু শূন্য দুটা আছে শূন্য দুটাৰ গুণফল ফৰ্মুলা কি আছিল c/a সো শূন্য দুটা কি আলফা আৰু বিটা সো আলফা পূৰণ বিটা হৈ আছে তো c/a হৈ আছে সো আলফা কিমান 4 বিটা কিমান -2 c কিমান c আছে -8 a কিমান a আছে 1 হয়নে নাই এতিয়া 4 দুগুণে 8 তে -8 হৈ যাব মাইনাস আছে কাৰণে -8 আৰু এপিনে -8/1 মানে -8 সো এইটো হৈ গল আমাৰ শূন্যবোৰৰ আৰু সহগবোৰৰ আমাৰ কি আছিল মাজৰ সম্পৰ্কও আমাৰ সত্যাপন কৰা হৈ গল আৰু বহুপদৰ শূন্য দুটাও মই উলিয়াই দিলো ঠিক আছে এনেকুৱাকে তোমালকে গুটেই অংকটো কৰিব লাগিব ঠিক আছে ধুনিয়াকে স্ক্ৰিনশ্বট মাৰি লোৱা তোমালকক মই 5 নম্বৰটো সমাধান কৰি দি আছো 5 নম্বৰটোত কেনেকৈ সমাধান কৰে আৰু শূন্যবোৰ কেনেকৈ উলাই আৰু সম্পৰ্ক কেনেকৈ সত্যাপন কৰিব লাগে দেখাই দি আছো সোৱা t² - 15 ঠিক আছে আচ্ছা t² - 15 ক মই √15² লিখিব পাৰো মানে কি হৈ আছে √over আৰু স্কয়াৰ কাটাকাটি গৈ পেলাই আকৌ 15 পাই যাম হয়নে নাই
এতিয়া চোৱা এটো a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত হৈ আছে a স্কয়াৰ মাইনাস b স্কয়াৰ ফৰ্মুলাত হৈ আছে ইকুৱেল টু কি আছিল a প্লাস b হোল ইনটু a মাইনাস b হয় নে নাই এতিয়া a মানে ইয়াতে t হৈ আছে সো t প্লাস √15 এটো b হৈ আছে √15 হৈ যাব হয় নে নাই আৰু এটো হৈ যাব কি a minus b so হৈ যাব t minus √15 কথাটো বুজি পাইছা ভালকৈ চোৱাচোন ঠিক আছে ইকুৱেল টু ইপিনে 0 দি কৰিম কাৰণ শূন্য ওলাই আছে হয় নে নাই এই ফৰ্মুলাটো তোমালোকে জানিব লাগিব এই প্ৰশ্ন দেই এতিয়া নাও t plus √15 equal to এবাৰ 0 দিম or t minus √15 equal to এবাৰ 0 দি দিব দেই সো হৈ যাব t equal to √15 টো এপিনে গুছি গলে minus √15 আৰু t equal to minus √15 টো এপিনে গুছি গলে plus √15 বুজি পাইছা সো t ৰ ভ্যালু মই পাই গলো মানে যোনটো বহুপদৰ আমাৰ যোনটো চলক দিব সেই চলকৰ মান উলিওৱাটোৱে কি কয় শূন্য উলিওৱা বুলি কয় সো t equal to minus √15 আৰু t equal to √15 ঠিক আছে এতিয়া মই এটুক আলফা বুলি ধৰি লও আৰু এটুক আমি বিটা বুলি ধৰি লও ঠিক আছে এটুক আমি বিটা বুলি ধৰি লও ঠিক আছে এতিয়া আমাৰ সম্পৰ্কবোৰ সত্যাপন কৰিব লাগিব তো প্ৰথম কি আছিল শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি কি আছিল ফৰ্মুলা -b/a ঠিক আছে আচ্ছা শূন্য দুটা কি আলফা আৰু বিটা সো যোগ কৰিব লাগিব সমষ্টি মানে যোগ কৰা ইকুৱেল টু -b/a এতিয়া চোৱা আলফা আছে -√15 প্লাস বিটা আছে কিমান √15 হৈছে ইকুৱেল টু মাইনাস টু মাইনাস দিলু b এতিয়া b আছিল কোনটো যে আমাৰ মনোযোগ দিবা দেই এটো আছে স্ট্যান্ডার্ড ফর্মুলা ax স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এতিয়া x স্কয়ার লগৰটো সদায় হয় a যেহেতু ইয়াতে x স্কয়ার নাই t স্কয়ার আছে মানে এনেকুৱা হ'ব আৰু a t স্কয়ার প্লাস bt প্লাস c ইকুয়াল টু 0 মানে এইবাৰ x ৰ জায়গাত চলকটো কি আছে t দিছে তো সো আমাৰ t স্কয়াৰৰ জায়গাত হৈ যাব t স্কয়ার লগৰটো হৈ যাব a সো আমাৰ a আছে কি হৈ যাব t স্কয়ার লগত কি আছে 1 সো t এর জায়গাত আমি 1 বহাই দিম আকো t এর লগৰটো হৈ যাব b ইয়াতে t আছে জানো t নাই হয়নে নাই যেহেতু t নাই সো আমাৰ b এর মানটো আমাৰ হৈ যাব 0 কথাটো বুজি পাইছানে কথাটো বুজিব চেষ্টা কৰা যে t স্কয়াৰৰ লগৰটো হৈ যাব আমাৰ a সো t স্কয়াৰ লগত কি আছে একো নাই মানে 1 এটা আছে সো a এর জায়গাত মই কি বহালো a আছে 1 বহাই দিলু ইয়াতে সোয়া bt আছে মানে t এর যোনটো লগৰটো হৈ যাব হেতু হৈ যাব t এর সহগটো হৈ যাব b সো t আছে জানো ইয়াতে t নাই হয়নে সিঙ্গল t নাই হয়নে সো হেতু কাৰণে আমাৰ t যেহেতু নাই আমাৰ b হৈ যাব আমাৰ 0 হয়নে সো b এর আমাৰ 0 বহাই দিলু সো এটো সোয়া -√15 প্লাস √15 ক্যান্সেল যাবগৈ সো ইকুয়াল টু 0 হৈ যাব এইপিনে সো 1 এৰে যদি 0 হৰণ কৰো 0 পাই যাম তে শূন্য দুটা আমাৰ কি হৈ গল সত্যাপন কৰা হল শূন্য দুটাৰ সমষ্টিৰ বাবে আমি সত্যাপন কৰিলু আমি কি কৰিব লাগিব গুণফলৰ বাবেও কৰিব লাগিব দেই গুণফলৰ বাবে যদি কৰা তেতিয়া হলে হৈ যাব এতেকে শূন্য দুটাৰ গুণফল সো গুণফল যদি কৰো c/a হৈ যাব নহয় জানো সো আলফা ইনটু বিটা হৈ যাব এবাৰ শূন্য দুটাৰ গুণফল সো এটা শূন্য আছে আলফা এটা শূন্য আছে বিটা সো শূন্য দুটাৰ যদি গুণফল কৰো আলফা ইনটু বিটা সো c/a c মানে কোনটো আছিল ধ্ৰুবক পদটো সো ধ্ৰুবক পদটো ইয়াতে আছে -15 a কিমান আছে t স্কয়াৰৰ লগৰটো t স্কয়াৰ লগত কোন আছে একো নাই মানে 1 আছে সো আলফা কিমান আলফা আছে √15 ইনটু বিটা কিমান আছে বিটা আছে √15 ইকুৱেল টু সো মনোযোগ দিবা -15 ডিভাইডেড বাই 1 মানে -15 এ হৈ যাব এতিয়া মাইনাস তো তুমি মাইনাসে ৰাখি দিয়া √15 আৰু √15 যদি পূৰণ কৰি দিয়া √15 পূৰণ √15 যদি কৰি দিয়া তে হৈ যাব কি √15 স্কয়াৰ আৰু ৰুট ক্যান্সেল যাবগৈ পাই যাম আমি 15 সো 15 পাই গলো ইপিনে সো -15 এপিনে পাই গলো সো এপিনেও দুয়োটা ইকুৱেল হৈছে আমাৰ
সত্যাপনটো শুদ্ধ হৈছে মানে কথাটো বুজি পাইছা সো এনেকাকে তোমালকে সমাধান কৰিব লাগিব প্ৰথম তুমি যোনটো বহুপদ দিব হেতুকে কি কৰিব লাগিব উৎপাদকত ভাঙি দিব লাগিব ঠিক আছে ভাঙি দিয়াৰ পিছত তোমালকে শূন্য ওলাবা শূন্য ওলাই পেলাই এয়া শূন্য দুটাৰ গুণফল আৰু শূন্য দুটাৰ সমষ্টি তোমালকে প্ৰমাণ কৰিব লাগিব হেতুৱে তোমালকৰ প্ৰশ্নত দিছিলে ঠিক আছে তোমালক 2 নম্বৰটো মই এতিয়া সমাধান কৰি দিবলা 2 নম্বৰটো কি দিছে তলৰ জোৰ কেইটাৰ সংখ্যা দুটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটাকৈ দ্বিঘাত বহুপদ আমাক উলিয়াব দিছে সো 1 নম্বৰটো কি দিছে 1/4 আৰু -1 দিছে ঠিক আছে মানে আমাক কৈছে এইবাৰ কৈছে এটো আমাৰ শূন্য দুটাৰ সমষ্টি আৰু এটো হৈছে শূন্য দুটাৰ গুণফল আমাক কৈ দিছে দেই সো সলিউশন given বা দিয়া আছে আৰু সো শূন্য দুটাৰ সমষ্টি দি দিছে আমাক শূন্য দুটাৰ সমষ্টি আমাক দি দিছে সমষ্টি কি দিছে আমাক 1/4 মানে আমাক দি দিছে আলফা প্লাস বিটা দি দিছে 1/4 হয়নে নাই কোৱা আকৌ এটো দিছে আমাৰ শূন্য দুটাৰ গুণফল মানে প্ৰথমটো শূন্য দুটাৰ সমষ্টি দিছে আৰু পিছৰটো আমাক শূন্য দুটাৰ গুণফল দিছে সো পিছৰটো কি দিলে আমাক পিছৰটো আমাক দিলে শূন্য দুটাৰ গুণফল বা পূৰণফল দেই হেতু দিছে -1 সো শূন্য দুটাৰ পূৰণফল মানে আলফা * বিটা ইকুৱেল টু -1 দি দিছে কথাটো বুজি পাইছা এতিয়া আমি বহুপদটো ওলাব দিছে এতেকে বহুপদটো হ'ব বহুপদটো সোয়া এটা ফৰ্মুলা আছে k স্কয়াৰ ব্ৰেকেট x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা ঠিক আছে সো বহুপদটো যেহেতু আমি উলাই আছো হয়নে নাই সো এপিনে মই শূন্য এটা দিব লাগিব k x স্কয়াৰ লিখিলো মাইনাস আলফা প্লাস বিটা কিমান পাইছো 1/4 সো 1/4 এই লগতে এটা x আছে প্লাস আলফা ইনটু বিটা কিমান -1 কথাটো বুজি পাইছা এতিয়া 0 ইকুৱেল টু k x স্কয়াৰ এতিয়া কি কৰি দিও -1/4 x টো মই যদি 1 ৰ লগত পূৰণ কৰো 1x হৈ যাব মানে x আৰু নহয় জানো প্লাসে মাইনাসে -1 এটো স্কয়াৰ ব্ৰেকেট ক্লোজ কথাটো বুজি পাইছা এতিয়া k টো এপিনে পূৰণ হৈ আছে এপিনে আহিলে কি হৈ যাব 0/k হৈ যাব এপিনে পূৰণ হৈ আছে এপিনে আনিলে হৰণ হ'ব হয়নে নাই সো ইকুৱেল টু হৈ যাব এতিয়া সোয়া ইয়াৰ তলটো এটা 1 আছে ইয়াৰ তলটো এটা 1 আছে হয়নে নাই এতিয়া 1 4 আৰু 1 ৰ লসাগু যদি লৈ লও মই 4 পাই যাম হয়নে আৰু এতিয়া 4 যদি পাই যাও 1 ৰ লগত কিমান পূৰণ কৰিলে 4 পাম 4 পূৰণ ওপৰ সংখ্যা সো 4x স্কয়াৰ হৈ যাব মাইনাস 4 লগত কিমান পূৰণ কৰিলে 4 পাম 1 পূৰণ ওপৰ সংখ্যা x ই থাকিব মাইনাস 1 ৰ লগত কিমান পূৰণ কৰিলে 4 পাম 4 পূৰণ ওপৰ সংখ্যা 4 গুণ 4 সো ব্ৰেকেট ক্লোজ এই এক বিলাক তোমালকে তলত নিদিবা দেই পৰীক্ষাত মই বুজাবলৈ দিছো আৰু এতিয়া সোয়া তলত আছে 4 ওপৰত আছে 4x স্কয়াৰ - x - 4 হয়নে নাই এই 4 টো কি হৈছে হৰণ হৈ আছে মই অলপ এপিনে কৰিছো সোয়া 4 টো এপিনে হৰণ হৈ আছে এপিনে আনিলে পূৰণ হৈ যাব সো 0 into 4 সো 0 হৈ যাব ইকুৱেল টু পাই গলো মই 4x স্কয়াৰ - x - 4 হেয়ে পালো এতেকে বহুপদটো 4x স্কয়াৰ - x - 4 বুজি পাইছা সো এনেকাকে তোমালকে কৰিব লাগিব ঠিক আছে সো 2 নম্বৰটো কেনেকৈ কৰে সোয়া আমি জানিব লাগিব এটো প্ৰথম শূন্য দুটাৰ সমষ্টি দিছে আৰু পিছৰটো কি দিছে শূন্য দুটাৰ গুণফল দিছে দেই তো সোয়া given বা দিয়া আছে বুলি তোমালকে লিখিবা শূন্য দুটাৰ সমষ্টি দি দিছে সমষ্টি মানে কি যোগফল দিছে সমষ্টি দিছে √2 মানে কি আলফা প্লাস বিটা দি দিছে √2 হয়নে নাই তাৰ পিছত দিছে শূন্য দুটাৰ গুণফল দিছে গুণফল কিমান দিছে বাৰু গুণফল দি দিছে 1/3 এটো হৈ দিছে ঠিক আছে এতিয়া শূন্য দুটাৰ গুণফল মানে কি আলফা ইনটু বিটা আমাক দিছে 1/3 সো বহুপদটো আমি বহাই দিম বহুপদটো কি আছিল k স্কয়াৰ ব্ৰেকেট x স্কয়াৰ - আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা
ঠিক আছে সো বহুপদটো যেহেতু ওলাই আছো আমি ইপিনে 0 দি দিব লাগিব কে x স্কয়ার লিখিলো আলফা প্লাস বিটা কিমান √2 √2x প্লাস আলফা ইনটু বিটা 1/3 সো 1/3 ঠিক আছে এতিয়া 0 to 0 থাকক কে টো ইপিনে লৈ আহো ডিভাইড কে হৈ যাব সো এতিয়া ইয়াতে থাকি গল x স্কয়ার মাইনাস √2x প্লাস 1/3 ঠিক আছে সো ইপিনে হৈ যাব 0 ইকুয়াল টু ইয়াতেও 1 আছে হয়নে নাই তলত যেহেতু ভগ্নাংকত আছে একদম লাষ্টটো আমি কি কৰিব লাগিব ভগ্নাংকৰ যোগ বিয়োগ কৰি দিব লাগিব মানে দেই সো হৈ যাব 3 1 1 3 লসাগু হৈ যাব 3 1 লগত কিমান পূৰণ কৰিলে 3 হ'ব 3 পূৰণ ওপৰৰ সংখ্যা 3x স্কয়ার মাইনাস 1 লগত কিমান পূৰণ কৰিলে 3 হ'ব 3 পূৰণ ওপৰৰ সংখ্যা 3√2x হয়নে নাই √2 লগত 3√2 হৈ যাব প্লাস 3 লগত কিমান পূৰণ কৰিলে 3 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা 1 ই থাকি যাব সো 3 টো এপিনে হৰণ হৈ আছে এপিনে নিলে পূৰণ সো 0 হৈ যাব 3x স্কয়ার মাইনাস 3√2x প্লাস 1 সো বহুপদটো পাই গলো সো লিখি দিবা এতেকে বহুপদটো 3x স্কয়ার মাইনাস 3√2x প্লাস 1 বুজি পাইছা সো এনেকাকে তোমালকে সমাধান কৰিব লাগিব আৰু বহুপদটো উলাব লাগিব ঠিক আছে কিছুমান শৰ্ট ট্ৰিকো আছে তোমালকক মই এমসিকিউ যেতিয়া কৰাম তেতিয়া তোমালকক সেইখিনি বস্তু শিকাই দিম ঠিক আছে এতিয়া এইখিনি এনেকাকে লং প্ৰসেছত তোমালকে কৰি পেলাই শিকি ৰাখা ঠিক আছে 3 নম্বৰটো এতিয়া সমাধান কৰিম বাকি এটা তোমালকে নিজে কৰিবা ঠিক আছে নিজেও প্ৰেক্টিস কৰিব লাগিব ঠিক আছে পাৰা নোৱাৰা হেতু পিছৰ কথা তোমালকে নিজে প্ৰথমত প্ৰেক্টিস কৰা আৰু চেষ্টা কৰা কৰিবলৈ নিজে ঠিক আছে 3 নম্বৰখিনি বহুত ইম্পৰ্টেন্ট ঠিক আছে 3 নম্বৰটো যদি বুজি পাই গৈছা তেতিয়াহলে গুটেই এই অনুশীলনটো বুজি পাই যাবা ঠিক আছে চাই লোৱা 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিছে দ্বিঘাত বহুপদবোৰৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ এইবাৰ আমাক কি কৈছে প্ৰথমটো কি দিছে -4 আৰু কি দিছে 3/2 আমাক শূন্য দুটা এইবাৰ দি দিছে মানে 2 নম্বৰ কোৱেশ্চনটোত কি আছিল যে শূন্য দুটাৰ সমষ্টি প্ৰথমটো দি দিছিলে আৰু পিছৰটো শূন্য দুটাৰ গুণফল দিছিলে এইবাৰ আমাক সমষ্টি আৰু গুণফল আমাক দিয়া নাই আমাক কি কৰিব দিছে শূন্য দুটাহে দিছে মানে এইটো আলফা দিছে এইটো বিটা দিছে কথাটো বুজি পাইছা সো গিভেন আলফা হৈ গল মোৰ -4 আৰু বিটা হৈ গল মোৰ 3/2 সো আমি প্ৰথম এতিয়া তেতিয়া হলে আলফা প্লাস বিটা কৰি লব লাগিব নিজে কৰি লব লাগিব মানে আগত আমাক ইজি কৰি দিছিলে এতিয়া অকনমান লং কৰিছে টান নহয় লং কৰি দিছে কথাটো বুজি পাইছা সো আলফা প্লাস বিটা এবাৰ কৰিব লাগিব সো আলফা আছে আমাৰ -4 প্লাস বিটা আছে 3/2 যদি মই কৰো ইয়াতেও তলত এটা 1 আছে 1 আৰু 2 লহাগু হৈ যাব 2 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ ওপৰৰ সংখ্যা 2 4 গুণ 8 সো -8 প্লাস 2 আছে 2 লগত কিমান পূৰণ কৰিলে 2 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা 1 3 গুণ 3 সো হৈ যাব 2 -8 প্লাস 3 হৈ যাব কিমান -5 হয়নে আৰু আলফা ইনটু বিটা কৰি দিব লাগিব মই আলফা ইনটু বিটা মানে -4 পূৰণ বিটা কিমান আছে 3/2 2 এৰে এই 4 কাটিলো 2 পালো সো হৈ যাব -2 * 3 সো -6 বুজি পাইছা এতিয়া আমি বহুপদটোত বহাই দিম খালি বহুপদটো কি হৈ যাব সো k x স্কয়ার সেই আগৰ ফৰ্মুলাই minus alpha plus beta whole into x plus alpha into beta ঠিক আছে so equal to 0 k x square minus alpha plus beta কিমান পাইছো minus 5/2 হয়নে নাই লগত এটা x আছে plus alpha into beta কিমান -6 k টো এপিনে লৈ আহা 0 হৈ যাব ডাইৰেক্ট মই লিখি দিছো আৰু দেই equal to হৈ যাব x square -7 আছে plus 5x divided by 2 x to এপিনে লগত পূৰণ কৰি দিলো plus এ minus এ -6 so equal to 0 x square এতিয়া নহয় এটো কি কৰিম লহাগু লৈ লও 2 পাই যাম তলত 2 আছে ইয়াতে কি হৈ যাব বাৰু 2x square হৈ যাব কিয় ইয়াতে তলত এটা 1 আছে 1 লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ ওপৰৰ সংখ্যা 2x square plus ইয়াতে 2 আছে 2 লগত কিমান পূৰণ কৰিলে 2 হ'ব 1 পূৰণ ওপৰৰ সংখ্যা so 1 আছে 1 ৰ লগত যদি ওপৰৰ সংখ্যাটো যদি পূৰণ কৰি সেমে থাকি যাব মাইনাস ইয়াতে 1 আছে তলত 1 আছে নহয় জানো 1 ৰ লগত কিমান পূৰণ কৰিলে 2 হ'ব 2 পূৰণ ওপৰৰ সংখ্যা 2 6 গুণ 12
সো 2 টো এপিনে লৈ আহা হৰণ হৈ আছে এপিনে আহিলে পূৰণ হৈ যাব সো ইকুৱেল টু 0 হৈ যাব 2x স্কয়াৰ প্লাস 5x মাইনাস 12 সো বহুপদটো এইটোই আৰু দেই তলত লিখি দিয়া এটাকে বহুপদটো 2x স্কয়াৰ প্লাস 5x মাইনাস 12 বুজি পাইছা সো এনেকাকে তোমালকক কি কৰি দিব শূন্য প্ৰথমটো শূন্য দি দিছে পিছৰটো আৰু এটা শূন্য দি দিছে তোমালকক মানে প্ৰশ্নটো হিকানে ভালকে পঢ়ি চাবা যে শূন্য দুটাৰ সমষ্টি দিছে নে শূন্য দুটা নিজে দি দিছে যদি সমষ্টি দি দিছে তে ইজি আমি ডাইৰেক্ট ফৰ্মুলাত বহাই দিম আৰু যদি শূন্য দুটাহে দি দিছে আমি সমষ্টি আৰু গুণফলটো নিজে নিজে উলাই ল'ব লাগিব তাৰ পিছত আমি ফৰ্মুলাত বহাম আনসাৰটো মিলিয়ে যাব তো স্টুডেন্টস আজিলৈ মই ইখিনি কৰিয়ে তোমালকৰ ওচৰৰ পৰা মই বিদায় মাগিছো বাকিখিনি তোমালকে নিজেই চেষ্টা কৰিবা নোৱাৰিলে মোক কবা পাৰ্সোনালি মেছেজ কৰিবা ঠিক আছে মই ৰিপ্লাই দিম তোমালকক আৰু তোমালকক সমাধানো কৰি দিম তোমালকে একদম নিশ্চিন্ত মনে তোমালকে পঢ়াশুনা কৰি থাকা আৰু তোমালকে ভিডিওখিনি সম্পূৰ্ণভাৱে চাই থাকা ঠিক আছে আৰু বন্ধুৰ ওচৰত তোমালকে শেয়াৰ কৰিবা কিন্তু ঠিক আছে এতিয়া তোমালকে যোনখিনি আনসাৰ তোমালকক মই কৰিব দিছো তোমালকে আনসাৰখিনি কৰি তোমালকে মোক কমেন্টত জনাবা যে পাৰিছুনে পাৰা নাই যদি পাৰা নাই মই সম্পূৰ্ণকে কৰি দিম টেনচন নকৰিবা ঠিক আছে সো আজিলৈ মই ইমানখিনি ৰাখি মই বিদায় মাগিছো ধন্যবাদ